আপোনাৰ 2 মান দিলে ওলাই যাব। 2 লাখ মান টকা দিলে আপোনালোকে এখন থাৰ লৈ যাব পাৰিব। এখন Honda WR এইটো আপোনাৰ 2017 মডেল হয়। এল্টো এইটো আপোনাৰ VXI প্লাস হয়। এইটো আপোনাৰ 21 লাষ্টৰ মডেল মানে অলমোস্ট 22 মডেল 130 মান ডাউন পেমেন্ট দিলে ওলাই যাব। 130 মান ডাউন পেমেন্ট কৰিলে এখন ওলাই যাব না। কিবা ইঞ্জিনৰ গ্যাৰান্টি কিবা দিব নেকি? ইঞ্জিনৰ গ্যাৰান্টি আমি মানে নতুন গাড়ী বিলাকত আমি 18-19 বছৰ গাড়ী আমি 3 মাহ 6 মাহ প্ৰভাইড কৰো। নমস্কাৰ, নিউজ ব্যুৰ ইউটিউব চেনেলটোৰ সমগ্ৰ দৰ্শকসকলক মই ইফতিকাৰে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এখন ছেকেণ্ড হেণ্ড গাড়ী বা এখন কম দামত এখন ভাল গাড়ী ছেকেণ্ড হেণ্ড আপোনালোকে বিচাৰিছে, তেন্তে এই ভিডিঅ'টো ক্লিক কৰি আপোনালোকে একেবাৰে ভাল কাম কৰিছে। কাৰণ আমি আজি আহি উপস্থিত আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা এখন ডিলাৰলৈ য'ত আপোনাৰ বহুত বেছি ষ্টক আছে। আপোনালোকক দেখুৱাইছোঁ মই। মোৰ পিছফালে আপোনালোকে চাব পাৰিছে যে বহুত বেছি ষ্টক আছে। তো আমি ভিতৰত যাম। ভিতৰতো ইতিমধ্যে আমি আছোঁৱেই। তো আমি দাদাৰ ওচৰত যাম, দাদাৰ পৰা জানিম যে কোনখন গাড়ী কিমান টকাৰ দাম হ'ব, সকলো সবিশেষ ল'ম। ৰিফাইনেন্স এক্সচেঞ্জ সকলো সবিশেষ ল'ম আৰু ডিলাৰখনৰ এড্ৰেছটো ভালকৈ আমি জানিব আপোনালোক জনাম। গতিকে আৰু বেছি সময় পলম নকৰা হওক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আছে আমাৰ মাজত আছিফ দা। নমস্কাৰ, ভালে আছে? হয়, এতিয়া যিসকল দৰ্শক আমাৰ পুৰণা আছে তেওঁলোকেতো আপোনাক চিনি পায়। যিসকল দৰ্শক আমাৰ নতুন আহিছে তেওঁলোকৰ আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো আৰু আপোনাৰ শুভ নামটো জনাই দিয়ক। মোৰ নাম মোহাম্মদ আসিফ মুক্তাৰ চদ্দিক। হয়, আপুনি মূল মটৰ্ছত আহিবলৈ হয় প্ৰথম ঢিংগেট আহিব লাগিব। ঢিংগেট আহি আপোনাৰ এইফালে অলপ আগত আহি পেলাই আপুনি ভাৰত পেট্ৰলিয়ামটো পাব। হয়, তাৰ অপজিট চাইডত চলেই হ'ল মূল মটৰ্ছ পাই যাব। হয়, আৰু এটা আমাৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সোধোঁ যে আপোনালোকৰ ডিলাৰত ৰিফাইনেন্সৰ কেনেকুৱা সুবিধা আছে? ৰিফাইনেন্স হৈ যাব, এক্সচেঞ্জ হৈ যাব। ৰিফাইনেন্স এক্সচেঞ্জ সকলো হৈ যাব ন? অসমৰ বাহিৰত হ'ব নে অকল অসমতে হৈ যাব? অসমৰ বাহিৰতে হৈ যাব। অসমৰ বাহিৰত হৈ যাব ন? অল আছাম হ'ব, তাৰ ওপৰতো অসমৰ বাহিৰতো হৈ যাব। আৰু কিবা অফাৰ ৰাখিছে নেকি? অফাৰ মানে ডিছকাউণ্ট হ'ব ন? তেন্তে আৰু বেছি সময় পলম নকৰোঁ, আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম গাড়ী কোনখন দেখুৱাব? ফাৰ্ষ্ট আমি দেখাম আজি চেভ্ৰলেট বিট। হয়, এইটো 2014 চনৰ গাড়ী হয়। হয়, এইটো আপোনাৰ ডিজেল ভেৰিয়েণ্ট হয়। হয়, ইয়াৰ দাম ৰাখিছোঁ অনলি 150। অনলি 150? অনলি 150, 2014 চনৰ গাড়ী হয়। হয়, 2014 চনৰ গাড়ী মাত্ৰ 1,50,000 টকা ৰাখিছে। এইখনত আপোনাৰ ৰিফাইনেন্স হ'ব নেকি? এখন আপোনাৰ ৰিফাইনেন্স নহ'ব কাৰণ এইটো চেভ্ৰলেট কোম্পানী হয়। হয়, চেভ্ৰলেটত মানে ৰিফাইনেন্স নহয়। এইখনত আপোনালোকে 1,50,000 টকা আস্কিং প্ৰাইচ ৰাখিছে। তাতো নেগোচিয়েবল হৈ যাব ন? আপোনালোকে যদি আহি পেলাই এইখন গাড়ী পচন্দ কৰে তেন্তে নেগোচিয়েবল হৈ যাব। XUV 500, XUV 500 এইটো আপোনাৰ 2017 চনৰ হয়। ইয়াৰ আস্কিং ৰাখিছোঁ আপোনাৰ 720 আস্কিং ৰাখিছে। হয়, এইখন ৰিফাইনেন্স হৈ যাব? ৰিফাইনেন্স হৈ যাব। কিমান দিব লাগিব? এইটো আপোনাৰ 2 লাখ মান টকা দিলে ওলাই যাব। 2 লাখ মান দিলে এখন গাড়ী ওলাই যাব। নেক্সট এইখন দেখুন। নেক্সট আহিছোঁ আপোনাৰ নিছান কিক্স। হয়, 2019 চনৰ গাড়ী হয়। এইটো আপোনাৰ 360 ডিগ্ৰী কেমেৰা পাই যাব। হয়, আপোনাৰ অল ফিচাৰ্ছ আছে ইয়াত। হয়, এইটো আপোনাৰ ইয়াৰ আস্কিং আহিছোঁ আপোনাৰ 730। ৰিফাইনেন্স হৈ যাব? ৰিফাইনেন্স হৈ যাব। 2 লাখ মান টকা দিলে ওলাই যাব। 2 লাখ মান টকা আপোনালোকে ডাউন পেমেন্ট কৰিলে এইখন গাড়ী লৈ যাব পাৰিব ন? হয়, নেক্সট কোনখন দেখুৱাব? নেক্সট দেখাম আপোনাৰ মাহিন্দ্ৰা থাৰ। এইটো অলমোষ্ট 2017 চনৰ হয়। ইয়াৰ আস্কিং ৰাখিছোঁ আপোনাৰ 6,80,000 টকা। 6,80,000 টকা আস্কিং আছে। এইখনত ৰিফাইনেন্স হ'ব নেকি? এইখনতো ৰিফাইনেন্স হ'ব। কিমান দিব লাগিব? আপোনাৰ 2 মান দিলে ওলাই যাব। 2 লাখ মান টকা দিলে আপোনালোকে এখন থাৰ লৈ যাব পাৰিব। আৰু আপোনালোকৰ মই এটা কথা সুধো, ধৰক আমি গাড়ী লৈ গ'ল কোনোবাই, কিবা ইঞ্জিনৰ গ্যাৰান্টি কিবা দিব নেকি? ইঞ্জিনৰ গ্যাৰান্টি আমি মানে নতুন গাড়ী বিলাকত আমি 18-19 বছৰ গাড়ী আমি 3 মাহ 6 মাহ প্ৰভাইড কৰো। গ্যাৰান্টি দিয়ে ন? হয়, নেক্সট এইখন দেখুৱাম। নেক্সট দেখাম আপোনাৰ ডাষ্টাৰ 2017 মডেল হয়। হোৱাইট কালাৰ হয়, এডভেঞ্চাৰ মডেল হয়। আপোনাৰ চাওক 90% টায়াৰ পাই যাব। আপোনাৰ একদম ফুললি আপোনাৰ অৰিজিনেল প্ৰিণ্টত আছে। ইয়াৰ আস্কিং ৰাখিছোঁ আপোনাৰ 575 আস্কিং ৰাখিছে। ৰিফাইনেন্স হৈ যাব? ৰিফাইনেন্স হৈ যাব। কিমান দিব লাগিব? এইটো আপোনাৰ 2 মান দিলে ওলাই যাব। 2 লাখ টকা দিলে আপোনালোকে এখন গাড়ী নিজৰ কৰি লৈ যাব পাৰে। এইখনৰ ৰানিং কিমান হৈছে? ৰানিং আপোনাৰ ধৰক 55-60 এনেকুৱা। 55 to 60 মান ৰানিং হৈছে, বেছি ৰানিঙো হোৱা নাই ন? হয়, নেক্সট এইখন দেখুৱাব। নেক্সট দেখাম আপোনালোকক XUV 300। XUV 300 এইটো আপোনাৰ 2019 মডেল হয়, ডিজেল ভেৰিয়েণ্ট হয়। আপোনাৰ এইটো মাইলেজো ভাল পাব। ইয়াৰ আস্কিং ৰাখিছোঁ আপোনাৰ 720।
গাড়ীখনৰ কালাৰটো ধুনীয়া হৈ আছে হোৱাইট কালাৰ আছে অৰিজিনেল পেইণ্টত আছে হয় 90% টায়াৰ পাই যাব হয় এচি হিটাৰ সব ৰানিং কন্ডিশন আছে হয় আপোনাৰ 2 লাখ মান ডাউন পেমেন্ট দিলে ওলাই যাব 2 লাখ মান টকা ডাউন পেমেন্ট কৰিলে আপোনালোকে এইখন গাড়ী নিজৰ কৰি লৈ যাব পাৰিব হয় নেক্সট দেখাম আপোনাৰ ব্ল্যাক কালাৰ ডাস্টাৰ ব্ল্যাক কালাৰ ডাস্টাৰ এইটো আপোনাৰ টপ মডেল হয় হয় এইটো আপোনাৰ ৰাখিছো আপোনাৰ 570 570 নেগোচিয়েবল হৈ যাব হয় 570 আছে নেগোচিয়েবল হৈ যাব একদম ব্ল্যাক বিচ একদম ধুনীয়া গাড়ী গাড়ীখন বহুত ধুনীয়া হৈ আছে চাব পাৰিছে এইখন ৰিফাইন্স কৰিলে কিমান দিব লাগিব হে আৰু 180 2 লাখ এনেকুৱা মান দিলে ওলাই যাব 180 2 লাখ ন মানে ম্যাক্সিমাম গাড়ী 2 লাখ টকাৰ ভিতৰত ৰিফাইন্স কৰিলে পাই যাব না হয় নেক্সট গাড়ীখন নেক্সট আপোনাক দেখাম মাৰুতি সুজুকি সিয়াজ হা এইটো আপোনাৰ 2017 18 মডেল হ'ব হয় আপোনাৰ ইয়া আস্কিং ৰাখিছো আপোনাৰ 5,25,000 টকা 5,25,000 টকা আস্কিং ৰাখিছে ৰিফাইন্স হৈ যাব ৰেফাৰেন্স হৈ যাব কিমান দিব লাগিব 1.5 লাখ মান টকা দিলে ওলাই যাব 1.5 লাখ মান টকা দিলে এখন গাড়ী ওলাই যাব এইখন Honda WR এইটো আপোনাৰ 2017 মডেল হয় হয় ইয়া আস্কিং ৰাখিছো আপোনাৰ 490 490 ৰিফাইনেন্স হৈ যাব ৰেফাৰেন্স হৈ যাব 1.5 লাখ মান টকা দিলে ওলাই যাব 1.5 লাখ মান টকা আপোনালোকে ৰিফাইনেন্স কৰি পেলাই এখন গাড়ী লৈ যাব পাৰিব কাৰণ ৰানিং কিমান আছে ৰানিং আপোনাৰ ধৰক 80 মান হৈছে 80 মান আছে ডিজেল ভেৰিয়েন্ট হয় হয় আপোনাৰ মাইলেজ 20 মান পাই যাব মাইলেজ ধুনীয়া হয় নেক্সট দেখাম আপোনাৰ এল্টো এল্টো এইটো আপোনাৰ VXI প্লাস হয় এইটো আপোনাৰ 21 লাষ্টৰ মডেল মানে অলমোস্ট 22 মডেল হয় এইটো আপোনাৰ আস্কিং ৰেটটো আপোনাৰ 4 লাখ টকা 4 লাখ টকা আস্কিং ইয়াত আহিলে নেগোচিয়েবল হৈ যাব VXI প্লাস হা একদম টপ মডেল টপ এন্ড মডেলৰ এল্টো ন ইয়াত আহিলে নেগোচিয়েবল হৈ যাব আৰু আমাৰ চেনেলটো চাই পেলাই যদি আহে তেন্তে ডিসকাউন্ট হৈ যাব ন ৰিফাইন্স কৰিব হলে কিমান দিব লাগিব আপোনাৰ এটো 130 মান দিলে ওলাই যাব 130 বা যদি কাৰোবাৰ সিভিল ভাল হয় 1 লাখ টকা দিলে ওলাই যাব যাতে কাৰোবাৰ সিভিল ভাল থাকে হয় নেক্সট দেখাম টাটা সাফাৰি ষ্টৰ্ম হয় 2016 মডেল হয় ইয়া আস্কিং ৰাখিছো আপোনাৰ 6,40,000 টকা 6,40,000 টকা আস্কিং ৰিফাইন্স হৈ যাব কিমান দিব লাগিব এখনত এটো আপোনাৰ সব 2 লাখ মান টকা দিলে ওলাই যাব 2 লাখ মান টকা দি পেলাই আপোনালোকে ৰিফাইন্স কৰি টাটা সাফাৰি লৈ যাব পাৰে ৰানিং কিমান আছে গাড়ীখনৰ ৰানিংটো আপোনাৰ ধৰক 60 70 ন হয় গাড়ীখন খুবই ধুনীয়া হৈ আছে আপোনালোকে চাব পাৰে নেক্সট গাড়ীখন দেখক নেক্সট দেখাম টাটা টিয়াগো 2019 মডেল হয় তাক এলয় লাগি আছে হয় এখন আপোনাৰ দাম ৰাখিছো আপোনাৰ 4 লাখ টকা অনলি 4 লাখ টকা আপোনাৰ 1.20 মান ডাউন পেমেন্ট দিলে ওলাই যাব 1,20,000 টকা দিলে আপোনালোকে এইখন গাড়ী লৈ যাব পাৰিব ৰিফাইনেন্স কৰি হয় নেক্সট গাড়ী কোনখন দেখাব নেক্সট দেখাম আপোনাৰ ৰেনল্ট ট্ৰাইভাৰ 2021 মডেল হয় এয়া আপোনাৰ 2021 হয় 7 সিটাৰ গাড়ী হয় এসি হিটাৰ সব ৰানিং কন্ডিশন আছে এখন দাম ৰাখিছো আপোনাৰ 575 ৰিফাইনেন্স কৰিলে কিমান দিব লাগিব এখন গাড়ী ধৰক আপোনাৰ 180 2 লাখ এনেকুৱা দিলে আহি যাব 180 মানে 2 লাখ টকাৰ পৰা 1,80,000 টকাৰ ভিতৰত আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব হয় নেক্সট দেখাম ৰেনল্ট ডাস্টাৰ এইটো আপোনাৰ পেট্ৰল ভেৰিয়েন্ট হয় হা পেট্ৰল ভেৰিয়েন্ট 2019 মডেল হয় ইয়া আস্কিং ৰেটটো আপোনাৰ ধৰক 570 180 2 লাখ মান দিলে ওলাই যাব হয় গাড়ীখনৰ ৰানিংটো কিমান হৈছে ৰানিংটো ধৰক 55 60 এনেকুৱা ভিতৰতে আছে 55 60 এনেকুৱা ভিতৰত ৰানিং আছে ন নেক্সট দেখাম টাটা টিয়াগো 2020 মডেল ইয়া আস্কিং ৰেটটো 4,20,000 টকা 4,20,000 টকা হয় গাড়ীখন চাব পাৰিছে ধুনীয়া হৈ আছে 2020 মডেল হয় অলমোস্ট একদম ধুনীয়া গাড়ী হয় একদম শোরুমৰ নিচিনা হৈ আছে এখন কিমান কলে আস্কিং প্ৰাইসটো 4,20,000 4,20,000 1 লাখ মান টকা দিলে ওলাই যাব 1 লাখ টকা ডাউন পেমেন্ট কৰি দে এখন গাড়ী পাই যাব হয় নেক্সট আপোনাৰ দেখাম এস্প্ৰেছো এটো আপোনাৰ অটোমেটিক হয় হা অটোমেটিক একদম টপ এন্ড মডেল হয় ইয়াৰ আস্কিং ৰেটটো আপোনাৰ 450 গাড়ীখন ধুনীয়া হৈ আছে এলয় লাগি আছে বেক কেমেৰা লাগি আছে এন্ড্ৰইড সিস্টেম লাগি আছে এভৰিথিং সব মানে আছে সব ফিটিং আছে আপুনি খালি লৈ যাব লাগে না হয় নেক্সট গাড়ীখন দেখুৱাব নেক্সট দেখাম আপোনাৰ এল্টো আপোনাৰ 2018 মডেল হয় এল্টো LXi হা এটো আপোনাৰ ইয়া আস্কিং ৰেটটো আপোনাৰ 360 হয় নেগোচিয়েবল হৈ যাব 360 আস্কিং আছে নেগোচিয়েবল হৈ যাব গাড়ীখন চাব পাৰিছে ধুনীয়া কন্ডিশনত আছে কিমান ৰানিং হৈছে এখনৰ এখন ৰানিং আপোনাৰ 45 50 ভিতৰত আছে ন হয় নেক্সট দেখাম আপোনালোকক বহুতে বিচাৰি ফুৰে সুইফট
হয়। আপোনাৰ মাৰুতি চুজুকি চুইফ্ট, এইটো 2018 মডেল হয়। 2018 মডেল 18 মডেল VXI হয়। হয়। ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 550। 550 আস্কিং ৰাখিছে। হয়। ৰিফাইন্স কৰিব হলে কিমান দিব ৰিফাইনেন্স লাগিব? হ'লে আপোনাৰ চব 1.5 লাখ মান টকা দিলে ওলাই যাব। 1.5 লাখৰ পৰা 2 লাখ টকাৰ ভিতৰত এইখন গাড়ী ৰিফাইন্স কৰি লৈ যাব পাৰিব ন? নেক্সট দেখাম আপোনাৰ গ্ৰেণ্ড আইটেন নিয়জ Grand Iten মডেল Nios। হয়। একদম আপোনাৰ এল'হিল লাগি আছে। হয়। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিন্টত আছে। হয়। একদম ডিলাৰ কণ্ডিশ্যন হৈ আছে। একদম হয়। নিউ ডিলাৰ কণ্ডিশ্যন হৈ আছে। একদম শ্বৰুমৰ নিচিনা Showroom হৈ আছে। condition হৈ আছে। আস্কিং প্ৰাইচটো কিমান ক'লে? Asking price ইয়াৰ ৰাখিছো আপোনাৰ 650। 650। হয়। ৰিফাইন্স কৰিব হলে কিমান ৰিফাইনেন্স দিব লাগিব? কৰিবলৈ হ'লে 2 লাখ মান টকা দিলে ওলাই যাব। 2 লাখ মান টকা দিলে এইখন গাড়ী পাই যাব ন? হয়। নেক্সট আপোনাৰ আছে Honda Accent। Hyundai Accent। এইটো আপোনাৰ 2016 মডেল হয়। হয়। ডক্টৰ ডিভেন গাড়ী হয়। হয়। ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 4,35,000 টকা। 4,35,000 টকা। হয়। এইটো আপোনাৰ 1 লাখ বা 130 মান দিলে ওলাই যাব। 1 লাখ টকা দিলে আপোনালোকে এইখন গাড়ী নিজৰ কৰি লৈ যাব পাৰিব ন? হয়। নেক্সট গাড়ীখন নেক্সট দেখাম আপোনাৰ এখন চাওক ফ'ৰ্ড ফিগ' হয়। হয়। এইটো আপোনাৰ EMI মানে ৰিফাইনেন্স নহ'ব। কেছত ল'ব লাগিব। কেছত ল'ব লাগিব। হয়। এইটো আপোনাৰ ধৰক 175 আস্কিং আছে। হয়। নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব। গাড়ীখন চাব পাৰিছে, খুবেই ধুনীয়া হৈ আছে। আপোনালোকে খালি ইয়াত গাড়ী চাই পেলাই পচন্দ কৰি নিজে ইয়াত চাই পেলাই লৈ যাব পাৰিব ন? মানে মেকানিক লৈ আহি দেখাই ল'ব মেকানিক পাৰিব। লৈ আহি দেখাই ল'ব পাৰিব। একদম ফুল ছেটিছফাই হয় তাৰপিছত গাড়ী লৈ যালে হ'ল ন? হয়। নেক্সট এইখন দেখুৱাওক। নেক্সট দেখাম KOV। এইটো 2016 মডেল হয়, ডিজেল ভেৰিয়েণ্ট হয়। হয়। 6 সিটাৰ গাড়ী হয়। হয়। ইয়াৰ আস্কিং ৰেটটো আপোনাৰ 3,65,000 টকা। 3,65,000। হয়। গাড়ীখন চাব পাৰিছে, বহুত ধুনীয়া হৈ আছে। এই ৰিফাইন্স কৰিব আপোনাৰ হলে ৰিফাইনেন্স কৰিবলৈ হ'লে 130 মান ডাউন পেমেণ্ট দিলে ওলাই যাব। 130 মান ডাউন পেমেণ্ট কৰিলে এইখন ওলাই যাব ন? নেক্সট দেখাম I20 মেগনা। 2016 মডেল হয়। হয়। বহুতে I20 বিচাৰি ফুৰে মাৰ্কেটত। হয়। তো এইটো আপুনি ল'ব পাৰে। এইটো বহুত ধুনীয়া গাড়ী হয়। হয়। আপোনাৰ অৰিজিনেল পেইণ্টত আছে। হয়। ইয়াৰ দাম ৰাখিছো আপোনাৰ 4,35,000 টকা। নেগোচিয়েবল হৈ যাব। 4,35,000 টকা। হয়। নেগোচিয়েবল হৈ যাব। আপোনালোকে আহিলে ইয়াত ধুনীয়া ডিছকাউণ্ট কৰি দিব ন? কিন্তু আপোনাক বিচাৰিব লাগিব ন? হয়। নাম্বাৰত কণ্টেক্ট কৰিলে হ'ল। হয়। আৰু নেক্সট দেখাম আপোনাৰ চুইফ্ট ডিজাৰ। মাৰুতি চুজুকি চুইফ্ট ডিজাৰ। হয়। এইটো আপোনাৰ 2015 লাষ্টৰ মডেল হয়। হয়। এইটো দাম ৰাখিছো আপোনাৰ 4,30,000 টকা। 4,30,000 টকা। 30। 30। হয়। 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে ওলাই যাব। 1.5 লাখ মান টকা ডাউন পেমেণ্ট কৰিলে আপোনালোকে এইখন গাড়ী নিজৰ কৰি লৈ যাব পাৰে। নেক্সট গাড়ীখন দেখুৱাওক। নেক্সট দেখাম চুইফ্ট। 2013 মডেল হয়। হয়। ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 340। 340। হয়। ৰিফাইন্স কৰিব হলে কিমান দিব লাগিব? ৰিফাইনেন্স কৰিবলৈ হ'লে আপোনাৰ ধৰক এইটো 2013 মডেল ন? হয়। ধৰক 120, 130 এনেকুৱা দিলে হ'ল। মোটামুটি আপোনালোকে 1 লাখ টকাৰ ভিতৰত গাড়ীখন ৰিফাইন্স কৰি লৈ যাব পাৰিব ন? কালাৰ চাব পাৰিছে আপোনালোকে, খুব ধুনীয়া হৈ আছে।